আজি মই তোমালোকক কি পঢ়াম যে ক্লাছ 9ৰ চেপ্টাৰ নম্বৰ 2ৰ আমালোকে এক্সাৰসাইজ 2.1 কমপ্লিট কৰিছো। আজি আমালোকে কি পঢ়িম যে তাৰ পিছৰ অনুশীলনী যেমন 2.2 কৰিবলৈ চাওঁতে যিটো আমালোকৰ বেসিকৰ দৰকাৰ আছে আজি এইটো পঢ়িম আৰু কেইটামান এক্সাম্পল কৰিম। ঠিক আছে, তোমালোকে বুজিবলৈ চেষ্টা কৰা যে যদি আমালোকে এক্সারসাইজ 2.2 পড়িবলৈ যাও তার প্রথম টপিক আছে কি জিরো অফ দা পলিনোমিয়াল। জিরো অফ দা পলিনোমিয়াল মানে কি হবে দেখ জিরোস অফ দা পলিনোমিয়াল, জিরোস অফ দা পলিনোমিয়াল অসমীয়াত কি হব যে বহুপদৰ ঘূৰ্ণ। বহুপদৰ ঘূৰ্ণ আমালোকে কেনেদৰে উলিয়াম এইটো আমালোকক ভালদৰে বুজিব লাগিব। যেনে ধৰা আমালোকক এটা বহুপদ দিয়া থাকিব পি অফ এক্স, এটা কি হল বহুপদ। ধৰা এ এক্স প্লাস বি এক্স, এ এক্স স্কয়ার প্লাস বি এক্স প্লাস সি ইকুয়াল টু 0। এইটো এটা ধৰক কি হল যে আমালোকৰ বহুপদ হয়। এতিয়া আমালোকক কৈছে যে বহুপদৰ ঘূৰ্ণ উলিয়া। তাত এনে ক্ষেত্ৰত তোমালোকে কি কৰিবা যে বহুপদৰ ঘূৰ্ণ এনে এটা পয়েন্ট যিটো পয়েন্টৰ এক্সৰ ভ্যালু বহালে আমালোকে পি অফ এক্সৰ ভ্যালু কি পাম 0 পাম। তাত এনে এটা ভ্যালু এক্সৰ মান এনে এটা হ'ব ধৰা কিউ হ'ব, যত পি অফ কিউ বহালে এই ভ্যালুটো কি হ'ব 0 হ'ব। এনে ক্ষেত্ৰত আমালোকে এই কিউক কি বুলি কম পি অফ এক্সৰ বহু যে পি অফ এক্সৰ কি বুলি কম কিউক ঘূৰ্ণ বুলি কম, ঘূৰ্ণ বুলি কম। মই জানো তোমালোকে নিশ্চয় বুজা নাই ডেফিনিশন, যিহেতু এইটো মই তোমালোকক এক্সাম্পলৰ সহায়ত ভালদৰে বুজাই দিছো। ধৰা এটা পি অফ এক্স ইকুয়াল টু ধৰা এক্স প্লাস 2, এইটো এটা কি হয় আমালোকৰ বহুপদ হয়। এই বহুপদত এক্সৰ মান কি বহুৱালে পি অফ এক্সৰ ভ্যালু 0 হয়। তাত তোমালোকে হয়তো প্রথম ভাবিলা যে এক্স ইকুয়াল টু যদি 0 বহাও তেন্তে পি অফ 0 কি হ'ব, পি অফ এক্সৰ ভ্যালু কি 0, তাত 0 প্লাস 2 ইকুয়াল টু কি হল 2। তাত যেহেতু পি অফ 0 নট ইকুয়াল টু 0, আমালোকক এইটো ভ্যালু কি পাব লাগিব 0 পাব লাগিব। তাত নট ইকুয়াল টু 0 তেনে ক্ষেত্ৰত আমালোকক ক'ব পাৰিম x ইকুয়াল টু 0, এইটো ইজ নট এ zeros of the polynomial, zeros of the polynomial, zeros of the polynomial। তার পিছত যদি তোমালোকে ভাবা যে x এর মান 1 বহাও, x এর মান যদি আমালোকে 1 বহার পিছত p of x এর ভ্যালু কি হইব at x equal to 1, p of x এর ভ্যালু কি হব যে 1 plus 2 3। ইয়াতো আমালোকে ক'ব পাৰিম যে p of যেতিয়া x এর ভ্যালু 1 বহালো p of 1 not equal to 0, ঠিক এনেদৰে ক'ব পাৰিম যে x equal to 1 is not a zeros of the polynomial। তাত তোমালোকে যদি এতিয়া at x equal to -2 বহাই দিয়া তেনেহলে কি হ'ব দেখা p of x equal to x plus 2 দি আছিল। তাত p of x ৰ ঠাইত কি দি minus of 2, তাত ইয়াত কি হল -2 plus of 2, -2 plus 2 cancel equal to কিমান 0। তাত আমালোকে ক'ব পাৰিম p of -2 equal to কিমান পালো 0 পালো। এনে ক্ষেত্ৰত আমালোকে -2 কি বুলি কম zeros of the -2 is the zeros of the polynomial। বুজি পাইছা তোমালোকে নিশ্চয়। তাত আমালোকে zeros of the polynomial কেনেদৰে উলিয়ায় যে যিটো আমালোকক বহুপদ দিয়া থাকিব এই বহুপদত যিটো x ৰ ভেৰিয়েবল দিয়া থাকিব এই ভেৰিয়েবলৰ যি মানৰ ক্ষেত্ৰত p of x 0 হয় তাকে আমালোকে কি বুলি কওঁ zeros of the polynomial। তোমালোকে নিশ্চয় বুজি পাইছা, ইয়াক আমালোকে কি বুলি কওঁ zeros of the polynomial। এতিয়া তোমালোকক মই আৰু এটা এক্সাম্পল দি আছো, তোমালোকে মোক যে চেষ্টা কৰিবা কোৱাৰ কি যে এইটো p of x equal to x square plus of x minus of 2, এইটোত যে find zeros, তাত তোমালোকে কি কৰিবা যে মানে ভ্যালু বহাই দেখাবা যে সলিউশন যেতিয়া কৰিবা কি কৰিবা যে ধৰা at x equal to যদি আমালোকে 0 লও এনে ক্ষেত্ৰত p of 0 কি পাম আমালোকে 0 স্কয়ার প্লাস 0
প্লাস টু বা মাইনাস অফ টু আছে ইয়াত কি মাইনাস অফ টু তো ইয়াৰ পৰা কি পাবা 0 প্লাস 0 মাইনাস অফ টু তার মানে কি মাইনাস অফ টু আমালোকে কব পাৰিম যে পি অফ 0 নট ইকুয়াল টু 0 যেহেতু মাইনাস টু তো 0 সমান নহয় তাত পি অফ 0 নট ইকুয়াল টু 0 তাত 0 is not a 0 is not a zeros of the polynomial zeros of the polynomial তাত ইয়াত কি হ'ব আমালোকে যদি at x equal to 1 বহোৱাও x equal to যদি 1 বহোৱাও তেনে ক্ষেত্ৰত কি হ'ব দেখা p of x ভ্যালু কি হ'ব minus of 1 plus of 1 ধৰিছো আমালোকে p of 1 এর ভ্যালু কিমান হ'ল 1 তাত ইয়াত 1 স্কয়ার plus 1 minus of 2 ইয়াৰ পৰা কি পাম যে 1 plus 1 minus of 2 তাত কিমান হ'ব 2 minus of 2 equal to কিমান পালো 0 তাত ইয়াৰ পৰা আমালোকে ক'ব পাৰিম যে p of যেতিয়া 1 ল ইকুয়াল টু কি হয় 0 হয় সেই কারণে 1 is the zeros of the polynomial zeros of the polynomial zeros of the polynomial বুজি পাইছা নিশ্চয় তো এতিয়া তোমালোকে এক্সাম্পল কৰিবলৈ ধৰা এক্সাম্পলত আৰু ভালদৰে বুজিবা তো zeros of the polynomial বুজি পালা যে যিটো ভ্যালুত x ৰ যিটো ভ্যালুৰ ক্ষেত্ৰত p of x 0 হয় তাকে আমালোকে কি বুলি কওঁ zeros of the polynomial বুলি কওঁ এতিয়া কি কৈছে যে এক্সাম্পল 3 চেক কৰিব কৈছে whether -2 and 2 are zeros of the polynomial তাত আমালোকক চেক কৰিব লাগে যে যেটো বহুপদ দি আছে x + 2 ৰ -2 আৰু +2 এটা কি হয় 0 হয় বুলি প্ৰমাণ কৰিব লাগে বা দেখুৱাব লাগে চেক কৰিব লাগে তাত সলিউশন আমালোকে লেট ধৰি লও যেটো বহুপদ দি আছে x + 2 এটো p of x ধৰি লও p of x = x + 2 আমালোকক কি চেক কৰিব লাগে -2 and 2 at x = যদি আমালোকে 2 লও যদি x = 2 বা -2 প্রথম যেটা আছে -2 লও x এর মান কি -2 তাত p of x মানে p of -2 তাত x এর জায়গাত কি হবে -2 plus of 2 তাত কিমান হল -2 plus 2 মানে কিমান 0 তাত ইয়াৰ পৰা ক'ব পাৰিম p of -2 equal to কিমান 0 therefore -2 is the zeros of the polynomial zeros of the polynomial তোমালোকে এইটো অসমীয়াত কি লিখিবা যে এটো তো সেম মেথড তো আৰু ইংলিশ অসমীয়া কিছুই নাই খালি আমালোকে ইয়াতে কি লিখিবা -2 যে এই বহুপদৰ শূন্য হয় বুলি লিখিবা -2 যে x + 2 বহুপদৰ শূন্য হয় ঠিক আমালোকে এতিয়া চেক কৰিম কি at x = কিমান 2 তাত p of x কি দি আছে p of x = x + 2 তাত p of 2 বহুৱাম এতিয়া the 2 plus 2 কিমান হল 4 therefore p of 2 not equal to 0 এতিয়া আমালোকে লিখিম কি 2 is not the zeros of the polynomial zeros of the polynomial এতিয়া কি কৈছে আমালোকে চেক কৰিলো যদি চেক কৰিলো কেনেকৈ দেখা যে x + 2 যেটো বহু পলিনোমিয়াল আছিল আমালোকে তাক কি বুলি ধৰিছো p of x তাত p of x ধৰাৰ পিছত আমালোকে এবাৰ x - 2 চেক কৰিলো এবাৰ x + 2 চেক কৰিলো x - 2 যেতিয়া বহালো কিমান আহিল 0 আহিল মই কলো যে যেটো ভ্যালুৰ ক্ষেত্ৰত x এর ভ্যালুৰ ক্ষেত্ৰত p of x 0 হয় তাকে আমালোকে কি বুলি কও zeros of the polynomial বুলি কও ঠিক তেনেদৰে যেতিয়া x এর ভ্যালু 2 হয় p of x এর ভ্যালু x + 2 আর p of 2 = 2 + 2 4 that p of 2 not equal to 0 পালো that 2 is not the zeros of the polynomial বুঝা ফেলা এতিয়া আমালোকে তাৰ পিছত এক্সাম্পলটো কৰিবলৈ যাম কি হৈছে find a zero of the polynomial p of x equal to 2x plus 1 এতিয়া কৈছে যে find a zero of the polynomial p of x equal to 2x plus 1 মই তোমালোকক ইয়াত শর্ট এটা কনসেপ্ট দিম তোমালোকে নিশ্চয় ভালদৰে বুজিব পাৰিবা তাত দিয়া আছে আমালোকক কি p of x equal to কি দিয়া আছে 2x plus 1 এটো দিয়া আছে আমালোকক কি উলিয়াব লাগে find the zeros of the polynomial আমালোকে তোমালোকক অলপ আগতে কলো আমালোকে যেতিয়া zeros of the polynomial উলিয়াও ঠিক তেতিয়া আমালোকে স্বাভাৱিকতে কি ধৰিবলৈ চেষ্টা কৰো মান at x equal to আমালোকে 0 যদি বহাই দিও p of 0 কি আহিব তাত x এর ভ্যালু কি 0 তাত p of 0 equal to কি হ'ব 2 into 0 plus 1
তাত ইয়াৰ পৰা কি লিখিব পাৰিম 2 যে 0 প্লাস 1 তাত ইয়ার থেকে 1 তাত যেহেতু p of 0 not equal to 1 তাত এইটো তো 0 নহয় তাত এতিয়া আমালোকে কি যে not equal to 0 তাত যেহেতু 0 নহয় তাত এইটো আমালোকৰ কি 0 of the polynomial নহয় তাৰ পিছত আমালোকে add x equal to কি লম 1 লম তাত p of 1 কি হ'ব 2 into 1 plus 1 ইয়াৰ পৰা কি পাবা 2 plus 1 equal to কিমান হ'ল 3 যেহেতু p of 1 ৰ মান 3 তাত এইটো আমালোকে ক'ব পাৰিম যে p of 1 ৰ মান যেহেতু 3 তাত ইয়াৰ পৰা ক'ব পাৰিম যে p of 1 not equal to 0 তাত 1 to কি হয় 2 of x plus 1 ৰ কি নহয় 0 নহয় ঠিক এতিয়া যদি আমালোকে add x equal to যদি আমালোকে minus of 1 by 2 লও এতিয়া দেখা p of minus of 1 by 2 equal to কি হ'ব 2x x ৰ ভ্যালু কি আছে minus of 1 by 2 plus 1 তাত 2 আৰু 2 cancel minus of 1 plus of 1 equal to কিমান পালো 0 তাত p of minus of 1 by 2 equal to কি হল 0 হল therefore minus 1 by 2 is the zeros of the polynomial তাত ইয়াত দেখা তোমালোকক মোক হয়তো সুধিব পাৰিবা যে স্যার এইটো আপোনাৰ যে এইটো আপুনি কেনেদৰে পালে x ৰ ভ্যালু -1/2 এইটো তো সিরিয়ালত বহাই আছে 0 1 তাৰ পিছত 2 বহাব লাগে তো এনেদৰে যে আমালোকে বহাই থাকো আমালোকে ভালদৰে বুজিব নোৱাৰিম যে কি ভ্যালুৰ ক্ষেত্ৰত এই p of x ৰ ভ্যালুটো 2x + 1 হৈ আছে আমালোকে এইটো এনেদৰে নকৰি মই পিছত যেটো কি দিছে তাত কৰি দিছো যে p of x ৰ ভ্যালু কি দি আছিল যে 2x + 1 আমাক কৈছে যে এটা জিরোস ভ্যালু উলিয়াব লাগে কি উলিয়াব লাগে ফাইন্ড দ্য জিরো অফ দ্য পলিনোমিয়াল যেতিয়া আমালোকে জিরো উলিয়াব লাগে মানে x ৰ এনে এটা ভ্যালু উলিয়াব লাগে যি ভ্যালুত p of x 0 হয় তাত এনে এটা ভ্যালু উলিয়াব লাগে যাত p of x 0 হয় তাত আমালোকে আগতে ধৰি লম যে ধৰা হল p of x = 0 যদি 0 ধৰি লও তাৰ পিছত দেখা কি হ'ব যদি p of x ৰ ভ্যালু 0 হয় তাত এইটো 0 = 2x + 1 ইয়াৰ পৰা আমালোকে যদি x ৰ ভ্যালু উলিয়াও কি হ'ব মাইনাস যেহেতু ইয়াত প্লাস ইয়াত 2x + 1 = আমালোকে 0 লিখিব পাৰো তাত ইয়াৰ পৰা যদি তোমালোকে x ৰ ভ্যালু উলিয়াব বিচাৰা ইয়াত +1 আছে এই সাইডত আহিলে -1 তাত ইয়াত x ৰ লগত 2 মাল্টিপ্লাই হৈছে ইয়াৰ লগত -1/2 তাত x ৰ ভ্যালু কিমান পালো -1/2 তাত p of x ৰ ভ্যালু কি হ'ব তাত x ৰ ভ্যালু যেতিয়া আমালোকে -1/2 লম তেতিয়া p of x 0 হ'ব চেক কৰিব বিচাৰিলে চেক কৰিব পাৰা p of x ৰ ভ্যালু -1/2 তাত কি পালো 2 into -1/2 + 1 তাত ইয়াত 2 cancel -1 + 1 = কিমান হল 0 হল তাত তোমালোকে ইয়াৰ পৰাই ক'ব পাৰি এতিয়া যেতিয়া x ৰ ভ্যালু -1/2 হ'ব তেতিয়া আমালোকে কি ক'ব পাৰিম p of x + 1 2 of x + 1 = 0 হ'ব বুজি পাইছা তোমালোকৰ বাবে এটা হোমৱৰ্ক হল তোমালোকে কি কৰিবা যে এটা কোশ্চেন নম্বৰ 1 যে p of x = যদি 3 ধৰা 3x + 2 then they find the zeros of the polynomial এটু করি কমেন্টত অ্যান্সার দিবা কোশ্চেন নাম্বার 2 p of x = x - 3 find the zeros of the polynomial কোশ্চেন নাম্বার 3 ধরা p of x = 2x - 3 find the zeros of the polynomial যদি তোমালোকে এনে ধৰণৰ ভিডিও পাই থাকিব বিচাৰা আৰু কমপ্লিট চেপ্টাৰ ইয়াৰ পৰা পঢ়িব বিচাৰা তেন্তে চেনেলটো লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰিবা থ্যাংক ইউ